দেশৰ কোটি কোটি জিঅ' আৰু এয়াৰটেল গ্ৰাহকলৈ সুখবৰ আহিছে যে দাম কমালে জিঅ' আৰু এয়াৰটেলে। ৰিচাৰ্জৰ দাম ইতিমধ্যে হ্ৰাস কৰিছে এয়াৰটেল আৰু জিঅ'ই। আৰু এয়াৰটেল আৰু জিঅ'ই বিশেষকৈ কেইদিনমান পূৰ্বে ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছিল, যাৰ ফলত বিভিন্নজন BSNL চিমলৈ পৰ্ট কৰিছিল আৰু জিঅ' এয়াৰটেল এৰি BSNLলৈ ঢাপলি মেলিছিল বহু গ্ৰাহক। আৰু তাৰ মাজতে এটা খবৰ আহিছে যে গ্ৰাহকলৈ সুখবৰ আহিছে যে মূল্য হ্ৰাস কৰিলে জিঅ' আৰু এয়াৰটেল। কাৰ প্লেন কিমান আৰু কাৰ প্লেন বেছি সুলভ, এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিম যে জিঅ' আৰু এয়াৰটেলে কোনটো প্লেনত কিমান দাম কমাইছে আৰু BSNLৰ যিটো গতিত আগবাঢ়িছে তাক দেখি ইতিমধ্যে জিঅ' আৰু এয়াৰটেলে পুনৰ দাম কমাবলৈ বাধ্য হ'ল নেকি, তাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ কেইদিনমানৰ পূৰ্বে জিঅ' আৰু এয়াৰটেলে ৰিচাৰ্জৰ নিৰিখ বৃদ্ধি কৰিছিল আৰু তাৰ পাছতে এতিয়া খবৰ আহিছে যে জিঅ' আৰু এয়াৰটেলে মূল্য কমাইছে ৰিচাৰ্জৰ। এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিছো। দেশৰ কোটি কোটি গ্ৰাহকলৈ সুখবৰ যে মূল্য হ্ৰাস কৰিলে জিঅ' আৰু এয়াৰটেলে। গ্ৰাহকলৈ সুখবৰ আহিছে, কাৰ প্লেন বেছি সুলভ। দেশৰ দুটা শীৰ্ষৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ' আৰু এয়াৰটেলৰ গ্ৰাহকলৈ সুখবৰ আহিছে। দুয়োটা কোম্পানীৰ মাজত কঠোৰ প্ৰতিযোগিতা আৰু দুয়োটা কোম্পানীয়ে নিজৰ গ্ৰাহকক ধৰি ৰাখিবলৈ বিভিন্ন পৰিকল্পনা আগবঢ়াই আহিছে। শেহতীয়াকৈ জিঅ' আৰু এয়াৰটেলেও ৰিচাৰ্জৰ প্লেনৰ মূল্য বৃদ্ধি পাইছিল। তাৰ পিছত দুয়োটা কোম্পানীৰ প্লেন ব্যয়বহুল হৈ পৰে, যাৰ বাবে দুয়োটা কোম্পানীয়ে এতিয়া হ্ৰাস কৰিছে ইয়াৰ ৰিচাৰ্জৰ প্লেনৰ মূল্য। জিঅ'ৰ নতুন ৰিচাৰ্জ প্লেন জিঅ'ই 1199 টকীয়া প্লেনৰ মূল্য 200 টকা হ্ৰাস কৰিছে। নতুন প্লেনৰ মূল্য হৈছে 999 টকা। এই পৰিকল্পনাৰ জৰিয়তে গ্ৰাহকক অধিক বৈধতাৰ সুবিধা দিয়া হৈছে। ডাটাৰ কথা ক'বলৈ গ'লে আগৰ তুলনাত 1 GB কম ডাটা পাব। এয়াৰটেলৰ ৰিচাৰ্জ প্লেন দেশৰ আন এটা বিখ্যাত টেলিকম কোম্পানী এয়াৰটেলৰ কথা ক'বলৈ গ'লে 1000 টকাতকৈও কম মূল্যত দুটা প্লেন উপলব্ধ আৰু দুয়োটাৰে বৈধতা, মূল্য আৰু সেৱা বেলেগ বেলেগ। 979 টকাৰ এই প্লেনটোৰ বৈধতা 84 দিনৰ, য'ত ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে 2 GB ডাটাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও আনলিমিটেড কলিং আৰু দৈনিক 100 SMS-ৰ সুবিধা উপলব্ধ। এই পৰিকল্পনাৰ লগতে আমাজন প্ৰাইম ভিডিঅ'ৰ ছাবস্ক্ৰিপশ্যনতো 54 দিনৰ বাবে উপলব্ধ। আনহাতে 929 টকীয়া প্লেনৰ সৈতে আপুনি 90 দিনৰ বৈধতা পায়। ইয়াত দৈনিক 1.5 GB ডাটা, আনলিমিটেড কলিং আৰু দৈনিক 100 SMS-ৰ প্ৰদান কৰা হয়। জিঅ' বনাম এয়াৰটেল, কাৰ প্লেন বেছি সুলভ। জিঅ'ৰ এই প্লেনৰ মূল্য 999 টকা আৰু ইয়াৰ বৈধতা 98 দিনৰ। আনহাতে এয়াৰটেলৰ 929 টকীয়া প্লেনৰ বৈধতা 90 দিনৰ। আনহাতে এয়াৰটেলৰ 979 টকীয়া প্লেনৰ বৈধতা 84 দিন। আনহাতে জিঅ'ই প্ৰতিদিনে 2 GB ডাটা 999 টকা আৰু এয়াৰটেলে 979 টকাত প্ৰতিদিনে 2 GB ডাটা আগবঢ়াইছে।